মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই ভাষণটো কোৱাৰ আগতে মই এটা কথা কৈ লওঁ যে যদি কোনোবা মহিলা মানুহক সম্বোধন কৰিব লগা হয় তেতিয়াহ'লে মহোদয়া, আৰু যদি পুৰুষ মানুহ থাকে তেতিয়া মহোদয় বুলি ক'বা। তো আৰম্ভ কৰিছোঁ ভাষণটো কেনেকৈ দিব লাগিব। যে নমস্কাৰ উপস্থিত আজিৰ সভাৰ সন্মানীয় সভাপতি মহোদয়, আমাৰ বিদ্যালয়ৰ সন্মানীয় প্ৰধান শিক্ষক বা শিক্ষয়িত্ৰী মহোদয় বা মহোদয়া, লগতে শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল আৰু মোৰ লগৰীয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল। প্ৰথমেই মই সকলোকে শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। প্ৰতি বছৰে 5 ছেপ্টেম্বৰত আমি শিক্ষক দিৱস উদযাপন কৰোঁ। এই দিনটো হৈছে ভাৰতৰ মহান দাৰ্শনিক, মহান শিক্ষাবিদ আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন। ডক্টৰ ৰাধাকৃষ্ণণ এজন মহান শিক্ষক আৰু গৱেষক আছিল। তেওঁ শিক্ষা ক্ষেত্ৰত যি অৱদান আগবঢ়াইছিল সেইটো আজিও সৰ্বজন বিদিত। তেওঁ বিশ্বাস কৰিছিল শিক্ষকসকল সমাজ গঠনকাৰী। এখন সমাজ আগুৱাই যাব নোৱাৰে যদি তাৰ শিক্ষা ব্যৱস্থা মজবুত নহয়। 1962 চনত ডক্টৰ ৰাধাকৃষ্ণণ ভাৰতৰ ৰাষ্ট্ৰপতি হোৱাৰ পাছত তেওঁৰ কিছু ছাত্ৰ সহকৰ্মীয়ে তেওঁৰ জন্মদিন পালন কৰাৰ অনুমতি বিচাৰিছিল। তেতিয়া তেওঁ ক'লে, মোৰ জন্মদিন বেলেগকৈ উদযাপন কৰাৰ প্ৰয়োজন নাই। তাৰ পৰিৱৰ্তে সেই দিনটো যদি সকলো শিক্ষকক সন্মান জনোৱাৰ দিন হিচাপে পালন কৰা হয় তাত মই অধিক গৌৰৱান্বিত অনুভৱ কৰিম। তেতিয়াৰ পৰা প্ৰতি বছৰে 5 ছেপ্টেম্বৰত শিক্ষক দিৱস উদযাপন কৰা আৰম্ভ হয়। শিক্ষকসকল আমাৰ জীৱনৰ পথ প্ৰদৰ্শক। তেওঁলোকে কেৱল পাঠ্যপুথিৰ জ্ঞান শিকোৱাই নহয়, জীৱনৰ সঠিক পথ দেখুৱায়। এজন শিক্ষকেই এটা শিশুক জ্ঞানী, দায়িত্ববান আৰু সৎ নাগৰিক হিচাপে গঢ়ি তোলে। শিক্ষকসকলৰ পৰিশ্ৰম আৰু ত্যাগৰ ফলতেই আমি সফল ভৱিষ্যতৰ দিশে আগবাঢ়ি যাব পাৰোঁ। আজিৰ এই দিনটোত আমি সকলো শিক্ষক শিক্ষয়িত্ৰীসকলক হৃদয়ৰ পৰা ধন্যবাদ জনাওঁ। তেওঁলোকৰ কৰ্মই আমাৰ জীৱনৰ সকলোতকৈ মূল্যৱান সম্পদ। সৰ্বশেষত মই ক'ব বিচাৰোঁ, শিক্ষকসকলক সন্মান কৰা মানে শিক্ষাক সন্মান কৰা। সেয়ে আমি সদায়ে তেওঁলোকৰ আদৰ্শ আৰু পথ নিৰ্দেশ অনুসৰণ কৰি আগুৱাই যাব লাগিব। ধন্যবাদ।